আমাৰ সমদলৰ কাৰণে ইমান পুলিচ মানুহ কিয় পঠাইছে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁহে জানে। আজিতো সমদলটো অনুমতি দিব লাগিছিল, কিন্তু আজি কংগ্ৰেছৰ সমদলৰ পৰা ইমান ভয় খাবলৈ কি আছে? সেইটো আমি পিছত গৈ আমি আলোচনা কৰিম। আৰু আজি আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী বিজেপি সমদল তেওঁলোকে অনুমতি দিয়ে, কিন্তু কংগ্ৰেছৰ আজিৰ তাৰিখত তেওঁ সমদলৰ পৰাও ভয় খায়। আন্দোলন কৰাটো ভয় খায় আমি জানো, এতিয়া কংগ্ৰেছৰ সমদলৰ পৰাও ভয় খায়। তাৰে প্ৰমাণ আজি এই পুলিচৰ বন্দোবস্ত জৰিয়তে আমি দেখা পাইছোঁ। ধন্যবাদ, থেংক ইউ, ধন্যবাদ। এইটো তেওঁকে সোধক যে তেওঁ ইমান চিন্তা কিয়, তেওঁ ইমান ভয় কিয়। তেওঁ যদি ইমানে তেওঁলোকৰ এজন শক্তিশালী নেতা, যদি তেওঁ ইমানে এটা শক্তিশালী মুখ্যমন্ত্ৰী, তেতিয়া এটা ৰাজনৈতিক দলৰ সমদলৰ পৰা ইমান ভয় খাবলৈ কি আছে? আৰু এই সমদলৰ উদ্দেশ্যটো হৈছে ডক্টৰ বাবা চাহেব আম্বেদকাৰক সন্মান জনোৱা। তো সেই সন্মান জনোৱা তেওঁলোকৰ আপত্তি কি? তো সেইটোৱে তেওঁৰ অমিত শ্বাহ ডাঙৰীয়াক ভাল পোৱাবলৈ আজি এনেধৰণৰ কামবোৰ কৰি আছে। কিন্তু গম পোৱা নাই যে অমিত শ্বাহ ডাঙৰীয়া তেওঁক মুখ্যমন্ত্ৰী বনোৱা নাই। আজি অসমৰ জনসাধাৰণৰ আজি ভোট দিয়াৰ পিছতে বিজেপি দলে আজি শাসন পাবলৈ সক্ষম হৈছে। তো সেইকাৰণে যিমান সোনকালে তেওঁ বুজিব যে অসমৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী নিৰ্দেশ মৰ্মে নহয়, অসমৰ মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণৰ মৰ্মে কাম কৰিব লাগিব। যিমান সোনকালে তেওঁ বুজি পায় সিমানে ভাল হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সদনৰ ভিতৰত সংবিধানৰ ওপৰত যেতিয়া মূল্যৱান চৰ্চা চলি আছিল, সেই সময়ত তেওঁ এটা অপমানজনক মন্তব্য প্ৰকাশ কৰিলে। আজি দ্বিতীয়বাৰ বিজেপিয়ে ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰিবলৈ আৰম্ভ কৰিছে। আজি কংগ্ৰেছ দলৰ ফালৰ পৰা এটা সমদল আম্বেদকাৰ সন্মান যাত্ৰা আমি ওলাবলৈ বিচাৰোঁ, দেখাবলৈ বিচাৰোঁ যে বাবা চাহেব আম্বেদকাৰৰ আদৰ্শ আজিও আমালোকৰ মাজত জীয়াই আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক অনুমতি দিয়া নাই, কংগ্ৰেছৰ সমদলক অনুমতি দিয়া নাই, আম্বেদকাৰ সন্মান যাত্ৰাক অনুমতি দিয়া নাই। তাৰ মানে যে তেওঁলোকে আকৌ তেওঁলোকৰ যে দম্ভালি বা তেওঁলোকৰ যে ক্ষমতা, তেওঁলোকে নিজকে ডক্টৰ বাবা চাহেব আম্বেদকাৰকে আৰু বেছি শক্তিশালী যে ভাবে, সেইটোৱে তেওঁলোকে প্ৰমাণ কৰিছে। আজি দ্বিতীয়বাৰ বিজেপি অসমৰ ভিতৰত আজি ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰিছে। চাওক, সকলোৱে জানে যে এইটো আম্বেদকাৰ সন্মান যাত্ৰা, ইয়াতো শান্তিপ্ৰিয় এটা যাত্ৰা, ইয়াতো মানুহৰ মাজত আম্বেদকাৰ আদৰ্শ লৈ যোৱা যাত্ৰা। আমাৰ ৰাইজেও আমাক যোগদান কৰিব পাৰে, আম্বেদকাৰৰ প্ৰতি নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে। এটা ভাল এটা মইতো ভাবোঁ পবিত্ৰ এটা আমি কাম কৰিবলৈ গৈছোঁ, কিন্তু এইখিনিও যে তেওঁলোকে কৰিবলৈ বিচৰা নাই। ক্ষমতা তেওঁলোকৰ মূৰত সোমাইছে আৰু ক'ৰবাত ৰাইজ জনসাধাৰণ আৰু কংগ্ৰেছৰ সংগঠনৰ পৰা তেওঁ ভয় খাইছে, সেইটোৱে আমি প্ৰমাণ পাইছোঁ।